নমস্কাৰ জনাইছো সকলোকে আৰু স্বাগতম জনাইছো আপোনাক দ্য বেসিক টকছলৈ আমি এলসিএম আৰু এইচসিএফ কৰি আছিলো এলসিএম আৰু এইচসিএফৰ এটো হৈছে আমাৰ 4 নম্বৰ ক্লাস তো এটো আমাৰ লাষ্ট ক্লাস হ'ব নেক্সট আমি আকৌ বেলেগ চেপ্টাৰ ষ্টাৰ্ট কৰিম যিসকলে ক্লাছসমূহ কন্টিনিউ কৰি আছে তো আপোনালোকে চাই যাওক ভালকে পিআইকিউ সমূহ আমি সলভ কৰি আছো পিআইকিউ সমূহ সলভ কৰাৰ লগতে কনসেপ্টটো জানি যাওক তেতিয়া হে মেথছত ভাল মাৰ্কস এটা পাব বেলেগ কথা পাতি নাথাকো আমি প্ৰশ্নলৈ আহিছো Find the LCM of 5/6, 6/5 and 3/2. অর্থাৎ কোয়েশ্চনটো কি কৈছে কোয়েশ্চনটো কৈছে যে LCM উলিয়াও কাৰ উলিয়াব দিছে 5/6 6/5 আৰু 3/2 3/2 6/5 আৰু 5/6 ৰ LCM উলিয়াব দিছে এটো এটা ভগ্নাংশত আছে ভগ্নাংশত থাকিলে আমি কেনে ধৰণে এলসিএম উলিয়াব লাগিব ভগ্নাংশত থাকিলে এটা নিয়ম আছে যে LCM of numerators আৰু HCF of denominators ঠিক আছে LCM of numerators আৰু HCF of denominators তো LCM of numerators মানে কি হ'ব ওপৰত যিটা লবৰ LCM লবৰ লসাগু আৰু হৰৰ গসাগু উলিয়াব লাগিব তেতিয়া হলে লব কি আছে 5 6 আৰু 3 ইয়া কি হৰণ যাব 5 2 1 5 দুগুণ 10 10 3 গুণ 30 LCM of numerators কিমান হ'ব 30 HCF of denominator 6 5 আৰু 2 6 5 আৰু 2 ৰ HCF কি হ'ব 6 5 আৰু 2 ৰ HCF 1 হ'ব ঠিক আছে একেদিহে গুটেই সংখ্যা কিটা হৰণ যায় বাকি এনেকুৱা একো সংখ্যা নাই 2 এ 3 এ হৰণ কৰিলে 6 যাব সৰি এটো 2 নহয় এটো 3 হয় 3 এ হৰণ কৰিলে 6 যাব 3 যাব কিন্তু 5ক না যায় তো তাৰ কাৰণে HCF of denominator এই সংখ্যাটোৰ HCF কিমান হ'ব সংখ্যা কিটাৰ 1 হ'ব 30 এ যদি 1ক হৰণ কৰে তেতিয়া হলে কিমান পাব আপুনি 30 পাব 30 যদি পায় তেতিয়া হলে আমাক কি উলিয়াব দিছিলে LCM উলিয়াব দিছিলে LCM ৰ মান কিমান হ'ব 5/6 6/5 আৰু 3/2 ৰ LCM ৰ মান হ'ব 30 30 ক'ত আছে অপচন 8 নাই সিট নাই ডিট নাই অপচন নম্বৰ বি আছে বুজি পালে ঠিক আছে তো আমি নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো কি খুদিছে Find the ratio between LCM and the HCF of 5 15 and 20 অৰ্থাৎ 5 15 আৰু 20 ৰ 5 15 আৰু 20 ৰ মাজৰ কি উলিয়াব দিছে LCM উলিয়াব দিছে আৰু HCF উলিয়াব দিছে আৰু ইয়াৰ অনুপাতটো খুদিছে LCM HCF টো উলিয়াই পেলে তাৰ কি ক'ব লাগিব আমি তাৰ অনুপাতটো ক'ব লাগিব অনুপাতটো জানিবলৈ হলে আমি পোন প্ৰথমে LCM আৰু HCF টো উলিয়াই ল'ব লাগিব ঠিক আছে আমি 5 15 আৰু 20 LCM কিমান পাম 5 দি এবাৰ 5 দি 3 বাৰ আৰু 5 দি 4 বাৰ 5 3 গুণ 15 15 4 গুণ 60 ইয়াৰ LCM কিমান পালো 60 তাৰ পিছত কৈছে যে HCF 5 15 আৰু 20 ৰ মাজৰ HCF কিমান হ'ব HCF কিমান হ'ব 5 হ'ব কাৰণ 5 সংখ্যাটো দিহে এই গুটেই সংখ্যা কিটা হৰণ যায় এতিয়া কৈছে যে ইহতৰ মাজৰ অনুপাতটো কোৱা অনুপাতটো কি হ'ব LCM is to HCF LCM কিমান 60 HCF কিমান 5 ইয়াক যদি আমি সৰু কৰো 5 এবাৰ 5 12 বাৰ 12 অনুপাত 1 অৰ্থাৎ উত্তৰটো হ'ব 12 অনুপাত 1 12 অনুপাত ক'ত আছে 8 নাই বিট নাই ডিট নাই সিট আছে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বুজি পালে কেনে ধৰণে কৰিলো ইমান একো টান অংক নহয় তেনে সহজ অংক এবাৰ ইছো আমি নেক্সট প্ৰশ্নটোলৈ The LCM and the HCF of two number x and y are 286 and 2 respectively if the sum of these two number is 48 then the value of 1/x plus 1/y দুটা সংখ্যা x আৰু y ৰ LCM আৰু HCF দিছে আপোনাক আৰু সেই LCM হৈছে তাৰ 286 আৰু HCF হৈছে কিমান 2 if the sum of these two number is 48 অৰ্থাৎ x আৰু y যদি আপুনি যোগ কৰে সংখ্যা দুটা যদি যোগ কৰে তেতিয়া তাৰ মানটো কৈছে যে 48 এতিয়া আপোনাক 1/x আৰু 1/y ৰ মান
যোগ কৰিলে কিমান হ'ব সুধিছে তো আমি প্ৰশ্নটোত কি দিছে আমি প্ৰথমতে চাই লওঁ প্ৰশ্নটোত কি দিছে সংখ্যা দুটা কি হ'ব সংখ্যা দুটা হৈছে x আৰু y ইহঁতৰ এলচিএম কিমান বুলি কৈছে 286 আৰু HCF কিমান বুলি কৈছে HCF কৈছে যে 2 ঠিক আছে আৰু সাম কিমান বুলি কৈছে অৰ্থাৎ x + y মানটো কিমান বুলি কৈছে 48 ঠিক আছে 48 বুলি কৈছে তেতিয়া হলে আমি যদি প্ৰথম এটো এই কোৱেশ্চনটো যদি আমি চাও তেতিয়া হলে এটা হয় যে এটা এলসিএম এইচসিএফত কি বুলি কৈছে এটা নিয়ম আছে যে তুমি এলসিএম আৰু এইচসিএফ যদি পূৰণ কৰা কাৰ সমান হ'ব ফাৰ্স্ট নং ইনটু সেকেন্ড নং অৰ্থাৎ এলসিএম দুটা সংখ্যাৰ এলসিএম আৰু এইচসিএফ যদি পূৰণ কৰা তেতিয়া হলে সংখ্যা দুটাৰ পূৰণফল যিমান হয় আৰু সেই মানটো এলসিএম এইচসিএফ পূৰণ কৰিলে যেটো মান হয় তাৰ সমান হ'ব বুলি কৈছে তেতিয়া হলে এলসিএম আৰু এইচসিএফ কিমান কৈছে 286 ইনটু HCF হৈছে 2 ইফালে ফাৰ্স্ট নংটো আমি নাজানো আৰু সেকেন্ড নংটো নাজানো আমি এটা কথা গম পালো যে xy মানটো কিমান হ'ব 6 দুগুণ 12 2 1 উকলিলে 8 দুগুণ 16 1 17 7 1 উকলিলে 2 দুগুণ 4 5 572 572 কাৰ মান xy মান আমাক কি মান উলিয়াব দিছে আমাক কৈছে যে 1/x plus 1/y মান তুমি উলিওৱা 1/x আৰু 1/y যদি আমি লসাগু ললে xy ওপৰত আহিল x আৰু ওপৰত y আহিল x plus y by xy আহিল আমি xy মানটো জানো xy মানটো কিমান 572 আৰু x plus y মানটো জানো x plus y মানটো কিমান কৈছিলে 48 ঠিক আছে 48 by 572 এতিয়া এই সংখ্যাটো কিহেদি হৰণ যাব এই সংখ্যাটো যদি চাও 2 6 গৈ আছে 6 যদি যায় 12 যাব 12 যদি যায় 12 4 গুণ 48 12 4 গুণ 12 না যাব ভুল হৈছে नो 12 नहीं जाएगा কিহে যাব 4 যাব 4 এফালে 12 4 গুণ 4 1 7 4 4 গুণ 16 1 2 4 3 গুণ 12 12/143 হ'ব 12/143 12/143 ক'ত আছে চাওকচোন 12/143 একত নাই বিট নাই সিট নাই ডিট আছে 12/143 অৰ্থাৎ 1/x plus 1/y মান কিমান হ'ব 12/143 এতিয়া আমি নেক্সট প্ৰশ্নটোলে k is the product of the greatest n the smallest of the number 1/4 2/3 4/5 5/7 and 3/4 find the value of 1/k plus 4 1/k minus 2 এটোৰ কি উলিয়াব দিছে মানটো উলিয়াব দিছে মই এক সেকেন্ড হ'ব মই ভিডিওটো প্লে হৈ আছে না চাই লওঁ মানে অকলে শুট কৰো যে ভিডিও তো কেতিয়াবা ভিডিওটো ৰেকৰ্ড নকৰাকৈ শুট কৰি থাকিলে কষ্ট হৈ যাব ঠিক আছে তো k is the product of the greatest and smallest number বুলি কৈছে k কি বুলি কৈছে সংখ্যাটো k সংখ্যাটো কি বুলি কৈছে smallest into greatest smallest সংখ্যাটো আৰু greatest সংখ্যাটো যদি পূৰণ কৰে তেতিয়া হলে আপুনি k এৰ মানটো পাব বুলি কৈছে এটা সংখ্যা কিটা কি দিছে সংখ্যা কিটা দিছে যে এটা দিছে 1/4 2/3 তাৰ পিছতে এটা দিছে 5/8 আমি এনে ধৰণে নাপাতো আমি এনে ধৰণে পাতিলে জায়গাটো নাটাইব তো আমি তলে তলে পাতি যাও 1/4 2/3 4/5 4/5 5/8 5/8
3/4 গোটেইকেইটা ভগ্নাংশত আছে তো ভগ্নাংশত থাকিলে আমাৰ সমাধান কৰাত অসুবিধা আহি পৰে তাৰ বাবে আমি সংখ্যাকেইটাক ভগ্নাংশৰ পৰা গোটা এটা সংখ্যালৈ নিব লাগিব গোটা সংখ্যালৈ নিবলৈ হলে কি কৰিব লাগিব তলৰ যিখিনি হৰ আছে সেই হৰখিনি এলচিএমটো ল'ব লাগিব এলচিএমটো যদি চাও এটা হৈছে 4 3 5 8 আৰু 4 ঠিক আছে ইহঁতৰ যদি এলচিএম চাও 2 এ দুবাৰ 2 এ 3 5 2 এ 4 2 এ 2 2 এ এবাৰ 3 5 দুবাৰ এবাৰ 5 দুগুণ 10 10 3 গুণ 30 30 4 গুণ 120 অৰ্থাৎ ইহঁতৰ এলচিএম কিমান আছে 120 হ'ব 120 আপুনি পূৰণ কৰি দিয়ক তেতিয়াহে আপুনি সংখ্যাটো গম পাব এখিনি যদি নাজানে তেতিয়াহলে আপোনালোকে মোৰ বেসিক অফ দা মেথছৰ ভিডিওখিনি চাব তেতিয়াহে গম পাব ঠিক আছে 4 এ আমি 12 কাটিলো 3 30 3 এ আমি 12 কাটিলো 4 80 5 এ আমি 12 কাটিলো 5 দুগুণ 10 24 24 into 4 96 8 এ আমি 12 কাটিলো এবাৰ 15 8 গুণ 120 yes 15 5 গুণ কিমান হ'ব 75 3 4 এ আমি 12 কাটিলো 3 বাৰ এটো হ'ব 90 অৰ্থাৎ সংখ্যা কিটা হ'ল 30 80 96 75 আৰু 90 ইয়াৰ পৰা এটা কথা আমি বুজি পালো যে আটাইতকৈ সৰু সংখ্যাটো হৈছে 30 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 96 ঠিক আছে আটাইতকৈ সৰু সংখ্যাটো হৈছে 30 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 96 ঠিক আছে তো এটা কি কৈছে k is the product of the greatest and smallest number 1/4 2/3 4/5 5/8 and 3/4 find the value of এতিয়া আমি কাৰ মান উলিয়াব লাগিব 1/k plus 4 1/k plus 4 আৰু 1/k minus 2 তেতিয়া হলে 1/k কি হ'ব আপুনি k এর মানটো যদি স্মলেস্ট আৰু গ্ৰেটেস্ট সংখ্যাটো যদি আপুনি পূৰণ কৰে স্মলেস্ট আৰু গ্ৰেটেস্ট সংখ্যাটো কি হ'ব এটা হৈছে 1/4 টো হৈছে স্মলেস্ট আৰু গ্ৰেটেস্ট সংখ্যাটো কি হ'ব গ্ৰেটেস্ট সংখ্যাটো হৈছে 4/5 আমি ইয়াৰ জৰিয়তে গম পালো ইয়াৰ এলচিএম লৈ পেলাই আমি কোনটো সংখ্যা ডাঙৰ সেই সংখ্যাটো গম পালো গম পোৱাৰ পিছত আমি গম পালো যে এতিয়া ডাঙৰ সংখ্যাটো হৈছে 1/4 সৰু সংখ্যাটো হৈছে 1/4 ডাঙৰ সংখ্যাটো হৈছে 4/5 তাক যদি আমি পূৰণ কৰো তেতিয়া হলে পাম যে 4 4 কাটা গল অৰ্থাৎ k এর মানটো হৈছে 1/5 ঠিক আছে k এর মানটো কিমান হল k এর মানটো হৈছে 1/5 k এর মান যদি 1/5 হয় তেতিয়া হলে কি কৈছে তেতিয়া হলে ইয়াতে কৈছে যে 1/k plus 4 আৰু into 1/k minus 2 k এর মানটো যদি আপুনি পাতে 1/1/5 plus 4 আৰু 1/1/5 minus 2 ইহঁতক যদি আপুনি এটো যেহেতু তলত আছে আমি উল্টাই দিলো উল্টাই দিয়াৰ লগে 5 plus 4 হল পূৰণ 5 ৰ পৰা 2 গলে কিমান হ'ব 3 হ'ব 5 minus 2 3 আমি পালো 9 into 3 অৰ্থাৎ 27 k মান কিমান পালো 27 ক'ত আছে অপচন 8 নাই অপচন c নাই অপচন d নাই অপচন b আছে 27 অৰ্থাৎ 1/k plus 4 1/k minus 4 দুটা যদি পূৰণ কৰা যায় তাৰ মানটো পাম যে আমি 27 বুজি পালে তো এতিয়া আমি ইছো নেক্সট প্ৰশ্নটোলৈ বুজি নাপালে কমেন্টত লিখিব 360 520 280 অৰ্থাৎ কি কৈছে এখন বিদ্যালয়ত ক্ৰমে পঞ্চম ষষ্ঠ আৰু সপ্তম শ্ৰেণীত 360 জন 520 জন আৰু 280 জন ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক ভ্ৰমণলৈ নিবলৈ বাছ ভাড়া কৰিব লাগিব এক্সামিনাৰ জনে কিয় আমাক এনে ভয় খুৱাই আছে এইবিলাক কোনো প্ৰয়োজন নাই বাছ ভাড়া কৰিব কোনোবা পিকনিক খাবলৈ যাব আমাক কিয় লাগে আমাক আমি জানিম যে কি কৈছে সংখ্যাকেইটা 360 520 আৰু 280 আমি এটা বস্তু চাম যে সৰ্বাধিক শব্দটো আছে সৰ্বাধিক মই কি কৈছো এলচিএম কৰিতে গ্ৰেটেস্ট শব্দটো যদি পায় তেতিয়া হলে হি সদায় কি কয় এইচএফৰ কথা কয়
প্ৰায় সদায় দেই সদায় মানে একেবাৰে নহয় প্ৰায় সদায় ইয়াতে আপোনাৰ 99% কি হয় HCFৰ কথা কয় কেতিয়াবা LCMৰ কথা কৈ দিয়ে তেতিয়া খেলি মেলি লাগিব কিন্তু LCMৰ কথা ক'লে আপোনালোকে সংখ্যাকেইটা ডাঙৰ দেখিছে কিন্তু ইয়াৰ মানকেইটা উত্তৰকেইটা দেখিছে না সৰু সৰু LCM জানো ইমান ডাঙৰ ডাঙৰ সংখ্যাৰ জানো LCM মান সৰু সৰু হ'ব পাৰে কি হাজাৰত যাবগে তো সৰু সৰু আছে যেতিয়া ইয়াক HCFৰ কথা কৈছে এইবিলাক পঢ়ি কৰি এনে মাথাটো গৰম কৰি নলব অলপমান ওপৰে ওপৰে চাই গম ল'ব যে কি কথা কৈছে সৰ্বাধিক কিমান জন LCM HCFৰ কথা কৈ আছো মই বেলেগ প্ৰশ্নৰ ক্ষেত্ৰত নহয় তেতিয়াহ'লে আমাক কি লাগে 360 520 আৰু 280 আমাক কি লাগে HCF লাগে আমাক HCF টো লাগে তাৰ বাহিৰে বেলেগ একো নালাগে আমি HCF উলিয়াম আমি HCF উলিয়াব হলে আমি ডিভিজন মেথড এপ্লাই কৰিম কেনে ধৰণে কৰিম 520 চক যদি আমি 360 হৰণ কৰো এবাৰ গল 360 শূন্য তললৈ আহিল একটা ধাৰলৈ ললো 12 5 6 গল কিমান থাকিলে 6 4 পৰা 3 গলে থাকিল 1 160 360 ক আমি 160 কি কৰিলো হৰণ কৰিলো দুবাৰ গল 320 16 দুগুণ 32 শূন্য 6 পৰা 2 গল থাকিল 4 40 ক আমি 160 40 হৰণ কৰিলো 4 বাৰ গল খেলা খতম এবাৰ আহিছো আমি 40 আৰু 280 আমি 280 40 হৰণ কৰিম 40 280 কেবাৰ যাব 7 4 গুণ 28 ভেৰি সিম্পল তো ইয়াৰ আমি কি গম পালো ইয়াৰ মানে HCF ৰ মানটো হৈছে 40 বুজি পালে a to 40 চাই লওক a to 40 এই 40 টোই হৈছে HCF অৰ্থাৎ কি কৰিব দিছিলে প্ৰতিখন বাছত একেটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী থাকিব লাগিব এই চৰ্তত প্ৰতিখন বাছত সৰ্বাধিক কিমানজন ছাত্ৰ ছাত্ৰী সংস্থাপন কৰিব পৰা যাব অৰ্থাৎ এখন বাছত সৰ্বাধিক কিমানজনকে ছাত্ৰ ছাত্ৰী নিব পাৰিব মানটো হৈছে অপচন নম্বৰ বি 40 ঠিক আছে ভেৰি সিম্পল বুজি পালে যদি বুজি পোৱা নাই কমেন্টত লিখিব এবাৰ আমি নেক্সট প্ৰশ্নটোত কি কৈছে ইফ x ইকুৱেল টু x ৰ মান কি কৈছে 2 কিউব প্লাস 3 স্কয়াৰ প্লাস ইনটু 5 ইনটু 7 কিউব y মান কৈছে 2 স্কয়াৰ 3 কিউব 5 কিউব ইনটু 7 স্কয়াৰ z ৰ মান কৈছে 2 স্কয়াৰ ইনটু 3 ইনটু 5 ইনটু 7 দেন ফাইন্ড দা HCF অফ XYZ অৰ্থাৎ এটোৰ নিচিনা আটাইতকৈ সহজ অংক পৃথিৱীত নাই আৰু 2 কিউব ইনটু 3 স্কয়াৰ ইনটু 5 ইনটু কিউব 7 কিউব y মান কিমান কৈছে 2 স্কয়াৰ 3 কিউব 5 কিউব 7 স্কয়াৰ z ৰ মান কিমান কৈছে 2 স্কয়াৰ ইনটু 3 ইনটু 5 ইনটু 7 আমাক লাগে এতিয়া HCF টো লাগে আমি HCF যদি চাও আটাইতকৈ কমন সংখ্যা কিটা আমাক লাগিব 2 স্কয়াৰ 2 কিউব ওপৰত আছে তলত 2 স্কয়াৰ এপা আহিব 2 স্কয়াৰ 3 স্কয়াৰ আছে 3 কিউব আছে অনলি 3 আছে তেতিয়া হলে অনলি 3 হে আহিব 5 সিঙ্গল 5 আছে 5 কিউব আছে 5 অনলি 5 আছে অনলি 5 আহিব 7 অনলি 7 আহিব কাৰণ আটাইতকৈ কমনটো হৈছে 7 আটাইতকৈ কমনটো হৈছে 5 ইয়াত তিনটা আছে ইয়াত এটা আছে তেতে তাৰ ভিতৰত কমনটো কোনটো হ'ব 5 হ'ব 3 স্কয়াৰ আছে 3 কিউব আছে আৰু অনলি 3 আছে তাৰ ভিতৰত কমনটো কি হ'ব 3 হ'ব 2 কিউব আছে 2 স্কয়াৰ আছে 2 স্কয়াৰ আছে তাৰ ভিতৰত কমনটো কি হ'ব 2 স্কয়াৰ তো এখিনিক যদি আপুনি ভগাবেটা কৰি দিয়ে 2 দুগুণ 4 4 3 গুণ 12 12 5 গুণ 60 60 7 গুণ কিমান 6 7 গুণ 63 630 2 দুগুণ 4 4 3 গুণ 12 12 5 গুণ 60 60 7 গুণ 6 7 কিমান 63 ভুলকে গলো নেকি নাই কোৱা 6 7 গুণ 63 তো XYZ ৰ HCF কিমান হ'ব 630 অপচন নম্বৰ ডি ত আছে 630 বুজি পালে বহুত সিম্পল হয় এবাৰ আমি লাষ্ট প্ৰশ্ন 29 কি কৈছে নন্দনৰ ওচৰত কিছুমান মাৰ্বল আছিল যেতিয়া তেওঁ সেই মাৰ্বলবোৰ 15 জন শিশুৰ মাজত সমানভাৱে বিতৰণ কৰিলে তেওঁ দেখিলে যে তেওঁৰ ওচৰত দুটা মাৰ্বল বাকি ৰল যদি তেওঁ 15টা মাৰ্বল শিশুৰ মাজত বিতৰণ ৰখে তেতিয়াহলে তেওঁৰ হাতত কি বাকি ৰখে দুটা মাৰ্বল বাকি ৰখে তাৰ পিছত আকৌ তেওঁ যেতিয়া 24 জন আৰু 32 জন শিশুৰ মাজত বিতৰণ কৰিলেহেঁতেন তেন্তে তেওঁ কমে 11টা আৰু 19টা মাৰ্বল বাকি ৰখিলেহেঁতেন অৰ্থাৎ একো কথা নহয় মানে এক্সামিনাৰে এটোৱে বুদ্ধি কৰিছে যে 15 সংখ্যাটোৰ পৰা 2 এটা বাকি ৰখে ৰিমাইন্ডাৰ কি ৰখে ভাগশেষ 2 ৰখে
তাৰপিছতে 24 আৰু 32ৰ পৰা কিমানকে ৰাখে 11 আৰু 19কে বাকী ৰাখে তাৰপিছত কি কৈছে যে কিন্তু যেতিয়া তেওঁ সেই মাৰ্বলবোৰ 31 জন শিশুৰ মাজত সমানে বিতৰণ কৰিলে তেওঁৰ ওচৰত এটাও মাৰ্বল বাকী নাথাকিল আৰম্ভণিতে নন্দনৰ ওচৰত থকা মাৰ্বলৰ সংখ্যা কিমানৰ পৰা কিমানৰ ভিতৰত হ'ব পাৰে অৰ্থাৎ এটো ডাইৰেক্ট এনসাৰ দিয়া নাই আমি এটা আনুমানিক এনসাৰ উলিয়াব লাগিব কি কৈছে প্ৰথমটোত 15 জন শিশুৰ তাত যদি দিয়ে 2 এটা বাকী ৰাখে 24 জন শিশুৰ তাত যদি দিয়ে 11টা মাৰ্বল বাকী ৰাখে তাৰ পিছতে কৈছে যে 32 জন শিশুৰ মাজত যদি দিয়ে তেতিয়া হলে 19টা মাৰ্বল বাকী ৰাখে কিমানটাকে বাকী ৰাখে এটা আমি চাই লওঁ 15 পৰা 2 গলে কিমান থাকিব 13 24 পৰা 11 গলে কিমান থাকিব 13 4 পৰা 1 গল থাকিল 3 2 পৰা 1 গল থাকিল 1 32 পৰা 19 গলে এক এটা ধৰলো 12 পৰা 9 গলে থাকে কিমান 3 ও এ মানে এটোৱে কৈছে যে 13 কে বাকি ৰাখে দেখিছে নে ৰিমাইন্ডাৰ কিমানকে ৰাখে সেম ৰিমাইন্ডাৰ 13 টাকে ৰাখে তো আমাক লাগে এতিয়া কি লাগে আমাক এলসিএম টো লাগে ঠিক আছে আমাক এলসিএম টো লাগে উত্তৰটো দেখিছে নে সকলো সংখ্যা ডাঙৰ ডাঙৰ আছে আমাক এলসিএম লাগে আমি 15 12 আৰু 32ৰ কি উলিয়াম সৰি 15 24 আৰু 32ৰ এলসিএম উলিয়াম LCM of 15 24 আৰু 32 দ্বাৰা আমি 2 এদি হৰণ কৰিলো 15 12 16 আমি 2 এদি হৰণ কৰিলো 15 6 8 আমি 2 এদি হৰণ কৰিলো 15 3 4 আমি 2 এদি হৰণ কৰিলো 15 3 2 আমি 3 এদি হৰণ কৰিলো 5 1 আৰু 2 আমি এলসিএম কিমান পাম এলসিএম পাম যে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 3 গুণ কিমান 48 পূৰণ 5 পূৰণ 2 5 দুগুণ 10 10 3 গুণ 30 30 দুগুণ 60 60 6 গুণ কিমান হ'ব কেটা 2 আছে এটা দুটা তিনটা চাৰিটা এটা দুটা তিনটা চাৰিটা পাঁচটা 3 5 2 দুগুণ 5 দুগুণ 10 10 3 গুণ 30 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 3 গুণ 48 ঠিক আছে এলসিএম হৈছে 40 480 হতৰ এলসিএম কিমান হ'ব 480 480 কত আছে এটো তো 480 নাই এটো কি আছে সংখ্যা কিটা ডাঙৰ দিয়া হৈ আছে এটা আমাক এটা কি কৈছে লজিক্যাল এটা কনসেপ্ট লগাব দিছে আৰম্ভণিতে নন্দনৰ ওচৰত থকা মাৰ্বলৰ সংখ্যা আনুমানিক কিমান হ'ব পাৰে সুধিছে তো আমি 48 এ ইয়াতে সংখ্যা কিটা কিমান দিছে কিমানৰ ভিতৰত দিছে 23 টু মানে 2200 পৰা 2500 ভিতৰত এটা সংখ্যা আমি চাও 480 ক আমি 5 এদি পূৰণ কৰিলো 5 0 0 8 5 40 0 4 কৰিলে 5 4 গুণ 20 20 4 24 কিন্তু এটা কথা মনত ৰাখিব লাগিব আমাৰ সদায় 13 কে কি কৈছিলে ৰখি গৈছিলে বুলি কৈছে আমি 24ৰ পৰা আমি 13টা মাইনাস কৰিব লাগিব 24ৰ পৰা 13টা মাইনাস কৰিলে কিমান ৰখিব 2387 2387 এটা ৰখিব মানে শুনক 480 টো আপুনি যদি দুগুণ কৰে তিনি গুণ কৰে 100 গুণো কৰে তেতিয়া হলে 480 হেতৰ এলসিএম তো হেতুক আপুনি 100 গুণ কৰক লাগিলে কিন্তু সেই সংখ্যাটো 15 24 32 হৰণ যাবই কিন্তু তাৰে মাজত এটা কথা আছে যে এই 13 সংখ্যাটা বাহি আছে দেখিছেনে 13 সংখ্যাটা বাহি আছে আপুনি সেই 13 টো মাইনাস কৰিব লাগিব তাৰ পিছত আপুনি যিমানে যি কৰি নাথাকক সেই সংখ্যাটো হৰণ যাব ঠিক আছে এলসিএম টো তো 2387 ইয়াত কৈছে যে 2350 টু 2360 এটোটো নহয় 2370 টু 2380 2387 এর आंसर আছে কেনেকে ইমান সৰুকিটা হ'ব তো 2360 টু 2370 এটো নহয় 2380 টু 2390 এটোৱে হৈছে সম্ভাব্য আটাইতকৈ হ'ব পৰা শুদ্ধ উত্তৰ 2380 টু 2390 ইয়াৰ এনেকুৱা সংখ্যাৰ ভিতৰতে কি আছিল নন্দন নামৰ লৰাজনৰ হাতত কি আছিল মাৰ্বল আছিল তো আজি ক্লাসটো ইমানে তো ভিডিওটো চাই যদি আপুনি ভাল পাইছে তেতিয়াহলে এটা লাইক কৰি থৈ যাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কেনেকুৱা ধৰণৰ পাইছে কমেন্টত জনাব আমি এনে ধৰণৰ মেথছৰ ক্লাছসমূহ ধুনিয়াকৈ কৰি থাকিম আমি ধুনিয়া সহজ পদ্ধতিৰে তো থ্যাংক ইউ নেক্সট ক্লাছত লগ পাইছো